जोर लगा के हैया रुक। गाइस मम्मी का सामान है, ये है, ये क्या है? टोनर मोल। ये है काजल। क्या कहूँ ओ लेडीज, मैं हूँ आदत से मजबूर। दिस इज द काजल। আৰু ৰিয়া সদায় যোৱাৰ আগতে এনেদৰে মোৰ লাগতিয়াল বস্তুকেইপদ দি থৈ যায়। এইবাৰো ঠিক তেনেদৰেই নিজৰ পইচা খৰচ কৰি, নিজৰ পকেটৰ পইচা খৰচ কৰি দিব লাগিব। দিম। এতিয়া মই বনাবলৈ লৈছোঁ চিকেন। আজি অকণমান বেলেগ ধৰণে বইল কৰিম, বলক আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। বহুত দিন বইল খোৱা নাই। আৰু এই কেৰাহীখনত চিকেন বনাই মই বহুত ভাল পাওঁ। এই চিকেন লৈছোঁ, ভালকৈ গৰম পানী, উতলা পানী দি ধুই লৈছোঁ, নিমখ পানী দি। আৰু প্ৰথমতে দি দিছোঁ মই গৰম কেৰাহীটোত পিঁয়াজ, আৰু তাৰপিছত দি দিছোঁ মাংসখিনি। আজি মই ইয়াতে আৰু এটা বস্তু, বেলেগ বস্তু ব্যৱহাৰ কৰিম। মই দেখাই আছোঁ, কেঁচা আম। আজি মাংসত কেঁচা আম দিছোঁ। এতিয়া দি দিছোঁ মই আলু আৰু গাজৰ। আৰু প্ৰথমতে মই তাৰ পৰা ওলোৱা পানীতে অলপ দেৰি সিজাম দেই। আৰু এতিয়া দি দিছোঁ সোৱাদ অনুসৰি নিমখ, কেঁচা আমেৰে মাছৰ জুতি, মাংসৰ জুতি, ধনিয়া পাউডাৰ, জিৰা পাউডাৰ, আদা, নহৰু আৰু জালুক। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে মঙলবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 4টা। এয়া যোৱাকালি ৰাতি বনাই আছোঁ বইল চিকেন। বলক অকণ অকণকৈ দেখাই যাওঁ। এয়া দেখিছেই কি কি খুন্দিছোঁ, আৰু সেইখিনি বলক এতিয়া ধুনীয়াকৈ মাংসত দি দিওঁ। আৰু এতিয়ালৈকে মই মাংসত পানী ব্যৱহাৰ কৰাই নাইকিয়া, পিঁয়াজৰ ৰসতে মাংসখিনি সিজাই আছোঁ। আৰু এতিয়াহে দি দিম জোখ অনুসৰি পানী। আৰু ইয়াত ধুনীয়াকৈ উতলিছে, কিন্তু এনেকুৱা লাগে আৰু অকণমান টেঙাৰ প্ৰয়োজন, আৰু অকণমান আম মই ইয়াতে কাটি দিলোঁ। এনেকৈ যদি খোৱা নাই খাই চাবচোন। আৰু শেষত কেইপিচমান নেমু তাৰ গোন্ধটো আহিবৰ কাৰণে এনেকৈ ওপৰতে পেলাই থলোঁ। আৰু শেষত একেবাৰে এচামুচ পিঠাগুড়ি, আৰু এতিয়া দি দিছোঁ জালুকৰ গুড়ি, আৰু অকণমান কাঢ়ি থৈ পেলাই দিছোঁ ভোট জলকীয়া। আৰু এইকেইদিন বতৰটো যিহেতু ঠাণ্ডা, আৰু বইল চিকেনো বহুদিন খোৱা নাই, সেইকাৰণে পূৰা জালুক আৰু অকণমান টেঙা কৰি পেলাই, বেছি টেঙা নহয় দেই, অকণমান টেঙা কৰি পেলাই খালোঁ বইল চিকেন। বহুত ভাল লাগিলে। আৰু আচলতে গাজ টেঙা দিলেও এনেকুৱা টেঙা এটা উঠে, খাবলৈ বহুত ভাল লাগে। আৰু মোৰ হাতত যিহেতু গাজ টেঙা নাছিল, মই আম টেঙা আৰু নেমু ব্যৱহাৰ কৰিলোঁ। বহুত টেষ্টি হৈছিলে। বলক এতিয়া অকণমান খায়ো দেখাই দিওঁ। একদম টেষ্টি। আৰু তেন্তে আজিলৈ আহোঁ।